পাইহে আনিছো তো মনে পাইহে আনিছো তো ও খবরিয়া নাগর বনরা বিভাপতি বেধেলিয়া বলিয়া রাতি পরে হবে আমার বিহু রাতি পরে পরে ওই সাই গুলি শংকৰদেৱৰ এটা বৰগীত সেই বৰগীতটো প্ৰতিঘৰ অসমীয়া মানুহৰ ঘৰত আজিকালি মোবাইলত বেছি সহজ হৈছে মোবাইলতে হওক টেপ ৰেকৰ্ডাৰতে হওক বজায় আমাৰ ঘৰতো বজাওঁ এই বৰগীতটো হ'ল শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ হে শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ মই গান গাব নাজানো মই জাষ্ট মনত পেলাই দিছোঁ আপোনালোকক সেই বৰগীতটোৱে সেই বৰগীতটোত জ্যোতিপ্ৰসাদে সুৰৰ সুৰকাৰ জ্যোতিপ্ৰসাদে আপ্লুত হৈছিল সেই গানটো এই শুন শুন ৰে সুৰ গানটো আৰু জ্যোতিপ্ৰসাদে আপ্লুত হৈ পেলাই এটা গান ৰচনা কৰিছিল লুহিতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই মই গান গাব নাজানো যে আপোনালোকে নাহাঁহিব মই কথাটোৱে কৈছোঁ লুহিতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই শংকৰদেৱৰ বৰগীতৰ শুন শুন ৰে সুৰ সেই গানটোৰ সুৰৰ মাধ্যমত জ্যোতিপ্ৰসাদে কৈছিল লুহিতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই আৰু এই লুহিতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাইতো আমাৰ অসমীয়া সমাজখনে অসমীয়া জাতিটো যেতিয়া এটা ভয়ৰ সংকটত পৰে যেতিয়া আমি আমাৰ জাতি উদ্ধাৰৰ কাৰণে আমি যেতিয়া এটা সংকটত হওঁ তেতিয়া আমাৰ সেই লুহিতৰ পাৰৰে আমি ডেকা ল'ৰাটো আমাৰ কাৰণে আমাৰ ডেকা শক্তিৰ কাৰণে এটা অস্ত্ৰ হয় আমি এইটো কণ্ঠ দিছিলে ডক্টৰ ভূপেন হাজৰিকাই ডক্টৰ ভূপেন হাজৰিকাৰ এই সুন্দৰ কণ্ঠত লুহিতৰ পাৰৰে আমি ডেকা ল'ৰা আমি প্ৰতিটো আন্দোলনত প্ৰতিটো অসমীয়া জাতিয়ে যেতিয়া সংকটৰ সন্মুখীন হয় আমি ভূপেন হাজৰিকাৰ সুৰৰ জ্যোতিপ্ৰসাদৰ সেই গানটো আমি মনত পেলাওঁ গতিকে আমাৰ যিটো কৃষ্টি সংস্কৃতি আমাৰ শংকৰদেৱ মাধৱদেৱ তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা তাৰপিছত আমাৰ ভূপেন হাজৰিকাৰ আপোনালোকে গান শুনিছে ভূপেন হাজৰিকাৰ প্ৰতিটো গায়নে প্ৰতিজন অসমীয়া মানুহক বিশ্বৰ প্ৰতিজন মানুহৰ অন্তৰ চুই গৈছে আৰু ভূপেন হাজৰিকাৰ প্ৰতিটো গানৰ পৰা আমি যদি আপোনালোকে মন দি শুনে আমি এটা এটা মেছেজ পাওঁ আমি এটা এটা শিক্ষা পাওঁ আমি প্ৰতিটো গানৰ পৰা এটা এটা শিক্ষা ল'ব পাৰোঁ ভূপেন হাজৰিকাৰ অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা আজি মই আঞ্চলিক ৰঙালী বিহু সন্মিলনত আহি সঁচাকৈ মই আপ্লুত হৈছোঁ কাৰণ বিলপাৰ আমাৰ অতি আদৰৰ ঠাই অতি মৰমৰ ঠাই আমি একেবাৰে স্কুলীয়া জীৱনৰ পৰা ইয়াত আহিছিলোঁ ইয়াতে বিহু চাইছিলোঁ গতিকে বিহু হ'ল অসমীয়াৰ প্ৰাণ বিহু হ'ল অসমীয়াৰ আৱেগ বিহু হ'ল অসমীয়াৰ আয়ুস ৰেখা সেইকাৰণে ডক্টৰ ভূপেন হাজৰিকাই কৈছিল বহাগ এটি ঋতু নহয় নহয় বহাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা ঘন জীৱনৰ ইচ্ছা সঁচাকৈ আমি আমাৰ বিহুৰ মাধ্যমেৰে আমি আমাৰ সভ্যতা সংস্কৃতিক জীয়াই ৰাখিব পাৰিছোঁ আৰু অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সুকীয়া সংস্কৃতি থাকিলেও আমি আমাৰ বিহুৰ মাধ্যমেৰে আমাৰ গোটেই বৃহত্তৰ অসমখনক একত্ৰিত কৰি আমাৰ সভ্যতা সংস্কৃতিক আমি আগুৱাই লৈ যাবলৈ গতিকে অসমীয়া মানুহৰ হিয়াৰ আমাটো হ'ল আমাৰ বিহু বিহুৱে সকলোকে এটা বিশ্বত আমাক চিনাকি কৰাই দিছে আৰু শেহতীয়াভাৱে যোৱা বছৰৰ পৰা আমাৰ চৰকাৰকে আদি কৰি আমাৰ অসমীয়া মানুহে যি ধৰণে বিহুটিক আগবঢ়াই লৈ গৈ বিশ্বৰ প্ৰেক্ষাপটত চিনাকি কৰাই দিছে সেইকাৰণে আমি অসমীয়া হিচাপে প্ৰত্যেকে গৌৰৱান্বিত আৰু আমাৰ মৰমৰ বিহুটি সদায় আমাৰ মাজত দিনক দিনে ওপৰৰ ফালে গৈ থাকক আমাৰ নতুন প্ৰজন্মই আমাৰ এই বিহুটিক আকৌ আগুৱাই লৈ যাওক মই বিলপাৰৰ নতুন প্ৰজন্মক আহ্বান জনাইছোঁ তেওঁলোকে যাতে আমাৰ এই বিহুৰ মাধ্যমেৰে আমাৰ সভ্যতা সংস্কৃতিক আগুৱাই নিয়ে আৰু এই বিহুৰ মঞ্চখনেৰে আমাৰ উঠি অহা নতুন প্ৰজন্মক যাতে তেখেতসকলে এখন সুন্দৰ মঞ্চৰে গোটেই বিলপাৰ অঞ্চলটোক এটা জাকত জিলিকা অঞ্চল হিচাপে আগবঢ়াই লৈ যাবলৈ চেষ্টা